হয় যেটো 103 সাবসেকশন 1 আছে বিএনএস ভাৰতীয় ন্যায় সংহিতা এইটো ধাৰা হল হত্যাকাণ্ডৰ ধাৰা আগতে যেটো 302 আইপিসি আছিল এতিয়া 103 সাবসেকশন 1 হৈছে ইয়াত চাৰিটা মান বিন্দু আছে ইনগ্ৰেডিয়েন্টস আছে তাৰ প্ৰথমটোৱে হৈ গল কোনো এজন ব্যক্তিয়ে যদি এনেকুৱা এটা কৰ্ম কৰে যেটো কৰ্মৰ জতে এজন ব্যক্তিৰ মৃত্যু হয় আৰু সেই কৰ্তাজনৰ যদি নলেজত থাকে যে এই কৰ্মটো কৰিলে মানুহজনৰ মৃত্যু হ'ব পাৰে বুলি তেতিয়া হলে হেতু বিএনএছৰ আন্ডাৰত 103 সাবসেকশন 1 মানে হত্যাৰ অপৰাধত হি অপৰাধী হয় এই ধাৰাত তো সংলগ্ন কৰাৰ লগে লগে এই গোচৰটো যথেষ্ট গুৰুত্ব বৃদ্ধি পাইছে আৰু হত্যাকাণ্ডৰ গোচৰলৈ ই ৰূপান্তৰিত হৈছে এই ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড থাকাৰ লগতে অন্যথা ইয়াত দোষী এজন যদি প্ৰমাণিত হয় তেতিয়াহলে মৃত্যুদণ্ড বা ডেথ সেন্টেন্স ইয়াত ব্যৱস্থা আছে কিন্তু আগৰ যিবিলাক ধাৰা আছিল 105 বা 61 সাবসেকশন 2 বা 106 সাবসেকশন 1 এই গোচৰটোত আছিল কিন্তু তাত তেনেকুৱা কোনো ডেথ সেন্টেন্সৰ প্ৰভিজন থকা সেকশন নাছিলে কিন্তু এই 103 সেকশনটো এড কৰাৰ লগে লগে অপৰাধীৰ চূড়ান্ত শাস্তি ডেথ সেন্টেন্স পৰ্যন্ত হ'ব পাৰে